নমস্কাৰ। আগষ্ট মাহটো আহিছে আৰু সকলোৱে হয়তো জানিব বিচাৰি আছে এই আগষ্ট মাহটো কেনেধৰণে যাব। গতিকে আমি যদি চাওঁ আগষ্ট মাহটোলৈ, এইটো এটা কৰ্মৰ মাহ। আমি কৰ্ম কৰি যাব লাগিব আৰু তাৰে আমি ফল পাওঁ। পোনপ্ৰথমে মই যাব বিচাৰিছোঁ এই মাহটো চাবলৈ কাৰণে এৰাইজ ৰাশিসকল, যিখিনি মেঘ ৰাশিত আছে, চাওঁচোন তেওঁলোকৰ কি জানিবলগীয়া আছে। গতিকে তেওঁলোকৰ দেখাইছে যে ৱৰ্ল্ড কাৰ্ডখন তেওঁলোকৰ এটা ট্ৰেভেল দেখাইছে, এটা নতুন ফেজ, এটা নতুন জাৰ্নি দেখাইছে। হয়তো কিছুমান পুৰণি কাম আপোনালোকে লৈছে, সেইখিনি আধৰুৱা কৰা নাই, সেইখিনি এটা কমপ্লিশ্যনৰ পিৰিয়ড হয়, সেইখিনি শেষ কৰক আৰু এটা ফ্ৰেছ বিগিনিং, এটা ফ্ৰেছ মাইণ্ডৰে আগবাঢ়ি যাওক। আৰু লগতে চাব বিচাৰিছোঁ যে কোনজন দেৱীয়ে কেনেধৰণৰ ব্লেছিংছ দিছে। যদি মই চাওঁ তেতিয়াহ'লে কৰ্মদেৱৰ কথা আহিছে। হয়, কৰ্মৰ মাহত, কৰ্মৰ বছৰত সেই কৰ্মদেৱে কৈছে যে কৰ্ম কৰি যোৱা, কৰ্ম কৰিবলৈ নিজৰ ফ্ৰীডম এটা থাকে, আমাৰ এটা ইচ্ছা মন থাকে, আৰু কৈছে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো ছাকচেছ আছে বুলি কৈছে। আৰু সকলো ধৰণৰ এমিউজমেণ্ট বা এবিলিটি আছে যে সকলোখিনি আপোনালোকে কৰিব পাৰে। ইয়াৰ পিছত আমি আকৌ আহিছোঁ দ্বিতীয় ৰাশিটো, যিটো হ'ল টৰাছ ৰাশি, যিটো আমি কওঁ বৃষভ ৰাশি। তেওঁলোকৰ কি জানিবলগীয়া আছে? তেওঁলোকৰ আকৌ আহিছে যে লাক, হুইল অফ ফৰ্চুন, যে লাকৰ কথা কৈছে, যে আকৌ কৰ্মৰ কথা কৈছে। তোমালোকে নিজকে বিশ্বাস কৰি যাওঁ আৰু নিজৰ লাভটো আনা। আমি কৰ্ম কৰিয়ে থাকিব, একশ্যনৰ ৰিয়েকশ্যন আমি তেতিয়া পাম। নিজৰ উইল পাৱাৰটো ষ্ট্ৰং কৰক, এঞ্জেলিক ব্লেছিংছ লওক, লগতে নিজৰ ষ্ট্ৰেংথটো আনক আৰু ছাকচেছ লগতে আনক। যিও ভাবিছে কৰিয়ে থাকিব লাগিব আমি, আৰু লাকে হয়তো আপোনালোকৰ ভালো দেখাব, কিন্তু 50-50 যদি ভাল কৰে ভাল হয়। আৰু লগত মই যদি চাওঁ যে কোনজনা দেউতী আছে, দেউতীৰ কথা যদি ক'বলৈ যোৱা হয় তেতিয়াহ'লে লৰ্ড কপিলাৰ কথা কৈছে। তেওঁ কৈছে যে অকণমান চাইণ্টিফিক নলেজৰ প্ৰয়োজন, পাৱাৰৰ কথা কৈছে, আৰু ডিভাইন আণ্ডাৰষ্টেণ্ডিঙৰ কথা কৈছে, যে আমাৰ সেই ঐশ্বৰিক মেছেজবিলাক যিবিলাক আছে সেইখিনি লওক আৰু নিজৰ নলেজ বঢ়াওক, জ্ঞান বঢ়াওক, আপোনালোকে সকলোতে মাষ্টাৰী আনিব পাৰে। এইবাৰ আমি আহিছোঁ জেমিনাই, যিটো মিথুন ৰাশিসকল। তেওঁলোকৰ জানিবলগীয়া আছে, তেওঁলোকৰ ষ্টাৰ্ছে কৈছে যে আপোনালোকৰ ষ্টাৰ্ছ আপোনালোকৰ লগত আছে। অকণমান হেল্থৰ প্ৰতি গুৰুত্ব দিব, অলপ কনফিডেঞ্চ লেভেলটো, গেছ আদিৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ কথাটো আহিছে, আৰু আমি যাতে ইমবেলেঞ্চ হৈ নাযাওঁ সেইটোৰ কথাও কৈছে। ইম'চনেল বেছি হৈ যাব নালাগে। লগতে যদি চাওঁ আমাৰ আকৌ দেইতী কোনজনা আছে, তেতিয়াহ'লে দেইতীৰ কথা যদি ক'বলৈ আহিছোঁ তেতিয়াহ'লে নটৰাজ, আকৌ শিৱ বাবাৰ কথাটোৱেই আহিছে। যে তেওঁ কৈছে যে তুমি সাহসেৰে আগবাঢ়ি যাবা, ফিয়াৰলেছনেছৰ কথা কৈছে, যে ভয় খাবলগীয়া নালাগে। মই যিহেতুকে কৈছোঁ যে কনফিডেঞ্চটো আমাৰ বঢ়াব লাগিব, নিজৰ মাজতে আমাৰ ক্ৰিয়েটিভিটি আছে, গতিকে ক্ৰিয়েটিভিটিখিনি কৰিব। আৰু যিসকলে মিউজিক বা ডান্স আদি কৰিছে তেওঁলোকৰো ইয়াত পাৰফেকশ্যন দেখাইছে। এইবাৰ আহিছোঁ কেঞ্চাৰ, তাৰমানে কৰ্কট ৰাশিৰ। গতিকে তেওঁলোকৰ কি জানিবলগীয়া আছে আহকচোন চাওঁ। তেওঁলোকৰ কৈছে যে তোমালোকে নিজৰ মেণ্টৰ বা গুৰু, কোনোবা টিচাৰৰ লগত অলপ কানেক্ট কৰিব লাগে। কেতিয়াবা আমি আমাৰ বিশ্বাসবিলাকে শুদ্ধ বুলি ভাবোঁ আৰু আমাৰ ৰিজিডনেছ আহে যে আমি সেইটোকে ধৰি লওঁ যে সেয়ে শুদ্ধ। গতিকে এই মাহত আপোনালোকে হয়তো আপোনালোকৰ গুৰু সদৃশ কোনোবা বয়োজ্যেষ্ঠ বা ডাঙৰজনৰ লগত কথা পাতিব লাগিব। কিবা জ্ঞান যদি ল'ব বিচাৰিছে, যদি কিবা ষ্ট্ৰাকচাৰ নতুনকৈ ফৰ্ম কৰিব লাগে, আপোনালোকে পুৰণি বিশ্বাসবিলাক বদলি অকণমান সাল সলনি কৰিব লাগে, এডভাইচ কৰিব লাগে, ভগৱানৰ ওচৰতো অকণমান যাব লাগে। আৰু যদি মই চাওঁ কোনজনা দেউতী আছে, যদি দেউতীৰ কথা কওঁ তেতিয়াহ'লে মহাপ্ৰভু চৈতন্যৰ কথা কৈছে, যে তেওঁ কৈছে যে আমি সকলোকে ক্ষমা কৰিব লাগে, অকণমান ভগৱানৰ প্ৰতি বিশ্বাসো কৰিব লাগে, মৰমো কৰিব লাগে, আৰু পাৰিলে অকণমান দান দক্ষিণা দিবলৈও যত্ন কৰিব। ভগৱানৰ নামখিনি যেতিয়া উচ্চাৰণ কৰে বা মন্দিৰ আজি যায়, যদি মন্ত্ৰ জপ কৰিব বিচাৰে তেতিয়াহ'লে শুদ্ধভাৱে কৰিবলৈ যত্ন কৰিব আৰু আপোনালোকৰ ভাল হ'বগৈ। এইবাৰ আহিছোঁ আমি লিঅ', সিংহ ৰাশিলৈ। তেওঁলোকৰনো কি জানিবলগীয়া আছে? তেওঁলোকৰ দেখিছোঁ যে হয়তো কিবা ভাবি আছে, যদি আপোনালোকে এই মাহটোত এটা নতুন ট্ৰানজিশ্যনৰ ফেজৰ কথা কৈছে। পুৰণি ধৰণৰ ভাবি থকা বস্তুবিলাক
হঠাৎ হয়তো ৰখি যাব এটা নতুন ফেজ ল'ব পাৰে কিন্তু আমি লেট গো কৰিব লাগে আমাৰ যদি জীৱনত কিবা সলনি হ'বলগীয়া আছে আমি তেতিয়া একচেপ্ট কৰিব লাগে যিয়ে হ'বলৈ যায় আমাৰ সদায় ভাল হ'বলৈ যায় পুৰণি কথাবিলাকত ভাবি কেতিয়াবা হয়তো ৰিলেশ্যনশ্বিপ কেতিয়াবা জব হয়তো নতুন জবত যাবলগীয়া আছে ছাডেন চেঞ্জ এটা আহিব পাৰে আৰু সেই চেঞ্জটো আহি মনেৰে একচেপ্ট কৰক কাৰণ ঈশ্বৰে যি কৰিবলৈ যায় ইউনিভাৰ্ছে যি কৰে আমাৰ সদায় ভাল কৰিবলৈ যায় আৰু যদি আমি ডেইটিৰ কথা কওঁ যে কোনজনা ডেইটিয়ে আকৌ আপোনালোকক স্পেচিয়েলি আশীৰ্বাদ দিবলৈ আহিছে তেতিয়াহ'লে আমি ক'বলৈ গৈ আছোঁ মই যে শেষনাগৰ কথা আহিছে ইয়াতে যে শেষনাগে এটা কথাই আছে তেওঁৰ খুব ধৈৰ্য আছে আপোনালোকৰো হয়তো জীৱনত অকণমান চেঞ্জ এটা আহিব পাৰে অধৈৰ্য হৈ যাব পাৰে কেতিয়াবা দুখ লাগে আমি ইম'চনেল হৈ যাওঁগৈ এই এবিলিটি টু এডজাষ্ট টু ভেৰিয়াছ চাৰ্কামষ্টেঞ্চেছ হয় আমাৰ এই এবিলিটিটো থাকিব লাগিব প্ৰতিটো চাৰ্কামষ্টেঞ্চেছত প্ৰতিটো পৰিস্থিতিতে নিজকে খাপ খুৱাবলৈ চাওক ধৈৰ্যও ৰাখক ফিজিকেল আৰু মেণ্টেল হেল্থটো বেলেঞ্চ কৰাৰ কথা কৈছে এবাৰ যদি আমি আহোঁ তেতিয়াহ'লে আমি আহিছোঁ ভাৰ্গ অৰ্থাৎ কন্যা ৰাশি কন্যা ৰাশিসকলৰ কেনেধৰণে যাব আপোনালোকৰ আকৌ এটা অকণমান সাংঘাতিক চেঞ্জ এটা আহিব বস্তুবিলাক যেনেকৈ ভাবি আছিলে তেনেধৰণে নহয়গৈ সেইকাৰণে খং নুঠাব ধৈৰ্য ধৰিবই লাগিব আৰু আমি নতুনকৈ ফৰ্ম কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা আমি কাম কৰি থাকিলে যেতিয়া আমাৰ কামখিনি শেষ নহয়গৈ তেতিয়াহ'লে আমি তাতে এটা পজ টিপিব লাগে আৰু পজটো টিপি পেলাই আমি আকৌ প্ৰথমৰ পৰা কামখিনি কৰিব লাগে তো ৰিকনষ্ট্ৰাক্ট কৰক আকৌ নতুনকৈ প্লেনিং কৰক কামখিনি যেনেকৈ ধৰণে কৰিম বুলি ভাবিছিলে আকৌ নতুনকৈ পৰিকল্পনা কৰি পেলাই যদি তেনেধৰণে কৰি যায় তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব আৰু আমি যদি ডেইজিৰ কথা ক'বলৈ আহোঁ তেতিয়াহ'লে দেৱজী বুলি ক'লে শ্ৰী বিষ্ণুৰ কথা আহিছে আৰু শ্ৰী বিষ্ণুৱে এইটোৱে কৈছে যে আমাৰ অন্তৰখন সদায় আমি পবিত্ৰ কৰিব লাগে আৰু জীৱনটো আমাৰ এবাৰে পাওঁ সেই জীৱনটোত আমি সৎভাৱে কাম কৰিব লাগে আৰু সকলো ফালতেই ছাকচেছ আছে যদি আমি সকলোকে মৰম কৰোঁ ভাল পাওঁ লগতে অকণমান তেওঁ কৈছে যে নিজৰ পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি অকণমান প্ৰেম আৰু বিনিময় সকলোখিনি আগবঢ়াব এইবাৰ আহিছোঁ আমি লিব্ৰা হয় তুলা ৰাশিনো কি জানিবলগীয়া আছে তেওঁলোকৰো দেখাইছে এটা সুন্দৰ ট্ৰেভেল এটা দেখাইছে আকৌ এটা নতুন ফৰ্মেশ্যন এটাও দেখাইছে যে এটা নতুন ট্ৰান্সফৰ্মেশ্যন এটা নতুন যাত্ৰা এটা জীৱনৰ নতুন আৰম্ভণি যাৰ কাৰণে আকৌ একেই ধৰণে আমাৰ উইল পাৱাৰৰ প্ৰয়োজন আমাৰ ষ্ট্ৰেংথৰ প্ৰয়োজন আমাৰ কনফিডেন্সৰ প্ৰয়োজন আমাৰ ছাকচেছটো যেতিয়া আহিব নতুন দুৱাৰ খোল খাবলৈ হ'লে আমি পুৰণি দুৱাৰবোৰ যিবিলাক আমাৰ প্ৰয়োজন নাই সেইবিলাক আমি অকণমান বন্ধ কৰি দিব লাগিব আৰু যদি দেৱজীৰ কথা আহোঁ তেতিয়াহ'লে কোনজনানো দেৱজীয়ে ব্লেছিংছ দিছে তেতিয়া হনুমান বাবাৰ কথা আহিছে যে তেওঁ কৈছে যে তোমাৰ মাজত সকলোখিনি কেপাচিটি আছে ধৈৰ্য আছে তুমি খালি ধৈৰ্য ধৰি যোৱা ফিজিকেল ষ্ট্ৰেংথৰ কথা কৈছে যে সকলো পৰিস্থিতিতে ফাইটিং এবিলিটিটো আছে আমি যুদ্ধ কৰিব পৰা কথাটো আমাৰ মাজতে আছে খালি আমি সেই প্ৰেম নিবেদন কৰিব লাগে আগবাঢ়ি যাব লাগে আমি ছাৰ্ভিচ যদি দি যাওঁ আমাৰ ডেফিনেটলি ভাল হ'বগৈ এইবাৰ আহিছোঁ আকৌ বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশি যদি আমি কওঁ তেতিয়াহ'লে স্কৰ্পিঅ' হ'ব আৰু স্কৰ্পিঅ' এটা কথাই কৈছে যে কানেক্ট টু ইয়ৰ মেণ্টৰ অকণমান গুৰুৰ ওচৰলৈ যাওক মন্দিৰ আদি যাওক আপোনালোকে যি ধৰণে কথাবিলাক ভাবিছে হয়তো ট্ৰেডিশ্যনটো অকণ বেছিকৈ ভাল পায় আপোনালোকৰ কিন্তু মাজে মাজে ট্ৰেডিশ্যনটো আমি কেতিয়াবা চেঞ্জো কৰিব লাগে আমি অকণমান আমাৰ সেই মাজত সেই কম্পেটিবিলিটি থাকিব লাগে আমি বেলেগৰ বস্তুটো আমি কেতিয়াবলৈ ল'বলৈ যত্ন কৰিব লাগে সেইখিনি বস্তু আমি চাবলৈ লাগে যে বেলেগৰ কমনটো থাকে যদিও আমি কেতিয়াবা অকণ বেলেগৰ পৰা গুৰু সদৃশ্য লোকৰ পৰাও কিছুমান কথা জনাটো খুবেই উচিত আৰু লগতে যদি চাওঁ যে কোন দেৱী আছে আমাৰ লগত তেতিয়াহ'লে দেৱীৰ কথা যদি ক'বলৈ আহোঁ সেই আহিছে আকৌ মহাদেৱ শিৱৰ কথা কৈছে তেওঁ কৈছে যে তোমাৰ মাজত সকলোখিনি কথাই আছে আৰু মেৰেজ পাৰ্টনাৰৰ কথা কৈছে যদি জীৱন সংগী বিচাৰিছে তেতিয়াহ'লে পাব আৰু জীৱন সংগী পুৰুষেই হওক বা স্ত্ৰীয়েই হওক যোনেই নহওক আপোনালোকৰ সেই ইউনিয়নৰ কথা কৈছে যিটো মই কৈছোঁ যে আমাৰ কম্পেটিবিলিটি এটা থাকিবলৈ লাগে আৰু কিছুমান কেতিয়াবা আমি কি হয় আমাৰ ডিটেচমেণ্ট হৈ যায় আমাৰ কিছুমান সেই চেঞ্জটো যদি হয় আমি একচেপ্ট নকৰোঁ সেইখিনি আমি বেয়া পাওঁ আমি ভয় খাই যাওঁ কিন্তু লগতে অভাৰঅল দেখাইছে হয়তো আপোনালোকৰ এই মাহটোত অকণমান ট্ৰেভেল আদিও হ'ব পাৰে এবাৰ আহিলোঁ ছেজিটেৰিয়াছ অৰ্থাৎ ধনু ৰাশি
ধনুৰাশি যদি কি হ'বলগীয়া আছে খুবেই সুন্দৰ কাৰ্ড পাইছোঁ লাভাৰ তাৰমানে আপোনালোকৰ বহুত চইচেছ পাব অপশ্যনছ পাব এই মাহটোত কিন্তু অকণ নিজৰ কথা গুৰুত্বও দিব লাগিব অলপমান চেল্ফ লাভৰ কথা কৈছে নিজে কমিউনিকেট কৰিব লাগিব যিহেতুকে আপোনালোকে অপশ্যনছ পাব গতিকে আপোনালোকৰ কাৰণে কিটো উচিত আপোনালোকে নিজেকৈ বিশ্বাস কৰিব লাগিব ৰাইট অপশ্যনটো ক্লিক কৰিব লাগিব মুখ খুলি কমিউনিকেট কৰিব লাগিব দেখিব মনৰ ইচ্ছা সকলোখিনি পূৰণ হ'বলৈ গৈ আছে আৰু আমি ডেইটিৰ যদি কথা ক'বলৈ আহোঁ তেতিয়াহ'লে ডেইটিৰ কথা কৈছে যে ধন অৱতাৰী বুলি কৈছে মানে ধন আপোনালোকৰ হঠাৎ আহি আছে আৰু যদি কিবা অসুখ আদি যদি হৈ আছে তাৰ পৰা আপোনালোকৰ মুক্তি পাবলৈ সময় হৈছে হেল্থটো ভাল হ'বলৈ গৈ আছে খুব স্পিৰিচুৱেল নলেজ বাঢ়িব বুলিও কৈছে আৰু যিসকলৰ মেডিকেল চায়েন্সৰ আদিৰ লগত ৰিলেট কৰিব বিচাৰিছে তেওঁলোকৰ হয়তো মেডিকেলৰ ৰিলেটেড অলপমান জ্ঞানো বৃদ্ধি হ'ব হয়তো আমাৰ বেমাৰ আজাৰ কোন ধৰণৰ কেনেধৰণে হ'ব পাৰে কি খালে ভাল হয় সেইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ অকণ অভিজ্ঞতা হোৱা দেখা যাব এবাৰ আহিছোঁ আমি আকৌ কেপ্ৰিকৰ্ণ অৰ্থাৎ মকৰ ৰাশি গতিকে মকৰ ৰাশিৰ যদি জানিবলগীয়া আছে আকৌ তেওঁলোকৰ সেই মই একেই পাইছোঁ যে ৱৰ্ল্ড দেখাইছে যে প্ৰায় সকলোৰে মই দেখিছোঁ এইখন কাৰ্ড যে আপোনালোকৰ এটা নতুন ট্ৰান্সফৰ্মেশ্যন যিহেতুকে মই বাৰপতি কৈছোঁ কৰ্মৰ মাহ গতিকে কৰ্মৰ সময়ত আমি সেই ধৈৰ্য ধৰি থাকিলে আমাৰ নতুন ফেচ এটা আহি থাকিব আপোনালোকৰ সেই একেই নতুন ফেচ পুৰণি দুৱাৰবিলাক সলনি কৰিবলৈ চাওক এটা সুন্দৰ ট্ৰান্সফৰ্মেশ্যন এটা নতুন যাত্ৰা যিটো যাত্ৰা আৰম্ভ কৰিব গৈ আছে সেই যাত্ৰাটো খুব ষ্ট্ৰং হেপী মনেৰে যাওক কিন্তু আধৰুৱা ড্ৰাগছ যাতে নাৰাখে সেইখিনি লৈ অলপমান গুৰুত্ব দিব আৰু ডেইটি যদি আমি ধৰিবলৈ যাওঁ কোনজনা ডেইটি আছে তেতিয়াহ'লে ডেইটি বুলি কওঁতে আকৌ হনুমান বাবা আহিছে তেওঁ সেই একেটা কথাই কৈছে যে আমাৰ মাজত ধৈৰ্যও থাকিব লাগিব সহ্যগুণো থাকিব লাগিব আমাৰ সেই যুদ্ধ সংগ্ৰাম কৰিব পৰা কেপাচিটি আমাৰ মাজত থাকিব লাগিব ফিজিকেল ষ্ট্ৰেংথো আমাৰ যথেষ্ট হ'ব লাগিব সেইকাৰণে বেলেঞ্চত থাকিব লাগিব আৰু আমাৰ সকলোকে মৰম ভাল পোৱা প্ৰেম আদি কৰাৰ সেই গুণটো বঢ়াব লাগিব অকণমান যদি কোনোবাখিনিতে চেল্ফিছনেছৰ কথা আহি যায় তেতিয়াহ'লে আমি সেইখিনি অকণ বাদ দিব লাগিব চেল্ফলেছলি সকলোকে ভাল পাব লাগিব আমি শেষৰ ফাললৈ আহি আছোঁ আৰু আমি এতিয়া পাইছোঁ একুৱেৰিয়াছ অৰ্থাৎ কুম্ভ ৰাশি এতিয়া কুম্ভ ৰাশি কি জানিবলগীয়া আছে যদি চাওঁ লিচন টু ইয়াৰ ইনাৰ কল আপোনালোকৰ লগত এটা ফিয়াৰ জাজমেণ্ট হ'বলগীয়া আছে এটা ৱেলকাম কল এটা নতুন কিবা খবৰ আদি আপোনালোকে পাব পাৰে নিজকে খুব বিশ্বাস কৰক আমাৰ নিজৰ মনটো বিশ্বাস কৰিব লাগে যদি ভিতৰৰ পৰা সেই ভাইবটো আহিছে সেইটোক একচেপ্ট কৰিবলৈ লওক যিটো কৰিব গৈ আছে ভগৱানে সদায় আমাৰ ভাল খবৰ এটাই ভাল এটা আনে অকণমান হেল্থৰ প্ৰতিও গুৰুত্ব দিয়ক আৰু ডেইটি যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ডেইটিৰ কথা যদি কওঁ আমি গৰুড়ৰ কথা ইয়াতে আহিছে যে গৰুৰে এটাই কৈছে যে ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক একেই অৰ্থটোৱে পাইছোঁ যে ডেভ'শ্যন টু গড ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি সমানে কৰক অকণমান কৰ্মৰ পৰা আপোনালোকে সাৱধানে থাকিব আৰু ট্ৰেভেল আদিও যদি কৰিব বিচাৰিছে তাতো অকণমান সাৱধানতা মানি চলিব আৰু হয়তো আপোনালোকৰ লগত ভগৱানৰ লগত সেই কানেকশ্যনটো অলপ ইম্প্ৰুভ হ'বলৈ গৈ আছে খুব শুভ হ'বলৈ গৈ আছে এইবাৰ আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ সেইটো হ'ল পাইছেছ অৰ্থাৎ মীন ৰাশি আৰু মীন ৰাশিত জানিবলগীয়া আছে যে তেওঁলোকৰ কৈছে যে নিজৰ মাজত ডিটাৰমিনেশ্যনটো ৰাখক ধৈৰ্যটো ৰাখিব লাগিব আমি যদি কিবা এটা কাম কৰিব বিচাৰোঁ তাতে আমাৰ মেণ্টেল এবিলিটিটো বঢ়াব লাগিব ফ'কাছটো আনিব লাগিব ক্লেৰিটি আনিব লাগিব আৰু কণ্টিনিউটি কৰি লওক নিজৰ মাইণ্ডটো যদি ডিটাৰমাইন হৈ কৰি যায় তেতিয়াহ'লে আপোনালোকৰ ছাকচেছ আছেই আছে কিন্তু কেতিয়াবা আমি কি হয় যে আমি খুব ইমলেঞ্চ হৈ যাওঁ পটককৈ খং উঠি যায় পটককৈ দুখ লাগি যায় আমি আমাৰ লক্ষ্যটোৰ পৰা তেতিয়া আঁতৰি যাওঁ সেইখিনি যাতে নাৰাখে ভগৱানৰ ওপৰত ধৈৰ্য ৰখাৰ লগতে নিজৰ লগতো ধৈৰ্য ৰাখক নিজৰ ইম'শ্যনছখিনি কণ্ট্ৰল কৰি চাওক আৰু দেখিব আপোনালোকৰ ছাকচেছ আপোনালোকৰ হাতত আছে আৰু ডেইটি যদি কওঁ তেতিয়াহ'লে ডেইটিৰ কথা আহিলে আকৌ যমুনা দেৱীৰ কথা আহিছে যে অলপ চেল্ফ পিউৰিফিকেশ্যনৰ কথা কৈছে একেখিনি অৰ্থই যদি আমি চাবলৈ যাওঁ যে আমাৰ পিউৰিফাই আমাৰ সেই মেণ্টেল এবিলিটি আৰু ফ'কাছ মেণ্টেল ক্লেৰিটিৰো লাগিব আৰু সকলো স্পিৰিচুৱেল ট্ৰুথটো আমি একচেপ্ট কৰিব যাব লাগিব আৰু ভগৱানৰ লগত সেই এটাচমেণ্টটো কৈছে যে আপোনালোকৰ হয়তো বাঢ়িবলৈ গৈ আছে আৰু জানেই সকলোকে যে যমুনা আমাৰ সূৰ্যৰ পুত্ৰী হয় সূৰ্যদেৱৰ লগতো অকণ কানেক্ট কৰিবলৈ চাওক তেওঁৰ পৰা পাৱাৰ এণ্ড ব্লেছিংছ লওক আপোনালোকৰ ভাল হ'বলৈ গৈ আছে
সকলোৰে ভালে হওকতো সেইটোৱে বিচাৰিছোঁ। সকলোৱে সুন্দৰকৈ কোৱা কথাখিনি অকণমান মানিবলৈ যাওক, ভয় নাখাব। যদি ট্ৰেভেলৰ কথা কৈছোঁ, ট্ৰেভেল কৰিবলৈ ভয় নাখাব, বা সাপৰ কথা কৈছোঁ যদি সাপলৈ ভয় নাখাব। কৰ্ম নতুন যিটো একচেপ্ট কৰিব লাগিছে, যিহেতুকে কৰ্মৰ মাহ, আমি কৰ্ম কৰিবই লাগিব, সকলো ব্যক্তিয়ে কৰ্ম কৰিবই লাগিব। আৰু নতুন যিটো আছে হাঁহি মনে একচেপ্ট কৰক, নিজকে ট্ৰাষ্ট কৰক আৰু সুন্দৰকৈ এই গোটেই মাহটো ভালদৰে পাৰ কৰি যাওক। ধন্যবাদ।